আমাৰ বন্ধুসৱে বাৰু এই ফলটো দেখিছেনে কোনোবাই দেখিছেনে বাৰু এইজোপাৰ মই যাৰ ঘৰত আছোঁ এতিয়া তেখেতৰ মুখে শুনকচোন বাৰু এয়া মৌচুমী মোৰ লগত থকা বন্ধু কাৰ লগত আছে বাৰু মৌচুমী মোৰ লগতো চাগে আছে আৰু মোৰ বন্ধুসকলে মৌচুমীক চিনি পাব কোৱা আজি মৌচুমী তুমি এই গছজোপাৰ ফলটোৰ বিষয়ে অকণমান সবিশেষ কোৱাচোন এইজোপাটো আমাৰ অনা মানে বহুত দিন হ'ল 2007-08 মানতে অনা তেতিয়া পৰাই লাগি আছে আৰু 2 বছৰমানৰ পিছৰ পৰা এই 12 মাহেই লাগি থাকে মানে এই ফলটো মানে তুমি যিকোনো টাইমতে পাবা খালি এতিয়া মানে অলপ সৰু হৈ আছে যেতিয়া পকিব ধৰিবা গছতে পকিলে বেছি ভাল হয় মানে কিন্তু এতিয়া তুমি ছিঙিব নোৱাৰা মই এটা ছিঙি দেখাব পাৰোঁ ছিঙিলে মানে গোটেই আঠা মানে ওলাই যাব এইবোৰ ইয়াতকৈ অলপ ডাঙৰ হ'ব বেছি ডাঙৰ নহয় এইটো এনে আমি চেপেটা বুলি জানো এনে চিকু বুলি কয় ন ছিঙি আনিলে মানে গম পাবা নাই মই ছিঙিবলৈকে মন যোৱা নাই তুমি ছিঙিবলৈ কৈছা ৰ'বা মই এটা ছিঙি দেখাই দিছোঁ চাবা এইটো আঠাটো পৰি যায় এইটো সাংঘাতিক আঠা লাগে কিন্তু তাৰপিছত আৰু অলপ দিন যদি তুমি ৰাখি দিয়া নিজে নিজে যেতিয়া পকে মানে তেতিয়া খাবলৈ ভাল হয় মানে হয়নি সেই সোৱাদটো কেনেকুৱা কিহৰ লগত মিলে নেকি বহুত ধুনীয়া এতিয়া খাব নোৱাৰা তুমি নোৱাৰি ন এতিয়া তুমি মুখত দিবই নোৱাৰা কিন্তু যেতিয়া মানে পকিব নহয় তুমি মানে সাংঘাতিক ধুনীয়া খাবলৈ বন্ধুসৱ এই চেপেটা ফলবিধৰ নাম এতিয়া দুষ্প্ৰাপ্য খাদ্যতে পৰে পাবলৈ টান আমাৰ বাহানা কলেজত দুজোপা আছিলে মই সেইজোপাৰ সন্ধানত গৈছিলোঁ কিন্তু সেই দুজোপা কাটিলে তাৰপিছৰ পৰা মই চিকু আৰু বা এই চেপেটা গছ বিচাৰি মই হাইৰাণ আজি মই মৌচুমী ঘৰলৈ আহিছিলোঁ মোৰ বাল্যকালৰ বান্ধৱী আৰু আমাৰ ঘৰৰে আৰু পৰিছে এয়া পাৰ্থক্য চুকত মই তাতে দেখিলোঁ চোতালত এজোপা দেখোন মই বিচাৰি থকা গছজোপা খুব উৎফুল্লিত হৈছোঁ মই আজি হয় নাই নহয় মই জানো চেপেটা আমি বাহানা কলেজত পঢ়োঁতে আমাৰ চাইকেল ষ্টেণ্ডৰ কাষতে দুজোপা আছিলে এতিয়া দুজোপা নাই এতিয়া একদম নায়েই মানে চেপেটা গছ চিনি নাপায় মই এতিয়া ভালকৈ দেখুৱাইছোঁ বন্ধুসকলক চাওক গছজোপাৰ পাতটো চিৰসেউজ পাত নসৰে অলপ ডাঠ আৰু এইটো কলি দেই ডাঙৰ এতিয়া দেখুৱালেই খুব আঠাযুক্ত খাবলৈ সুস্বাদু হয় দেখিছানে কাঠৰ নিচিনা একদম বস্তুটো আৰু তোমালোকৰ ঘৰত মই এতিয়া জনামতে কৰ্জা টেঙাও আছে মই কৰ্জা টেঙাৰ কথাটো ঠিকনাটো পাইহে আহিছিলোঁ হঠাতে মানে কি এইজোপাও মই বিচাৰি থকা গছজোপা পাই গ'লোঁ বাৰ মাহে লাগি থাকে ন এইটো ডালৰ পৰা ধৰিব পাৰি নে না গুটি পুলি হয় ন খোৱা ঘৰত এই ভিতৰত গুটি বহু গুটি আনে নাই 4টা গুটি ঠিক আছে গুটি যেতিয়া ইয়াৰ হয়তো পিছত ওলালে মই আমাৰ 2 এঠাইত এই পুলিখিনি ৰুই পেলাই ইয়াৰ বংশ বৃদ্ধি কৰিব লাগিব